হেল্ল' দোস্ত, কিছুদিনৰ পৰা এটা ৰিল চাই আছোঁ যে সময় থাকোঁতে বোলে ফুৰিব লাগে। সেইকাৰণে আমি কেইটাই ভাবিলোঁ যে বলক আমাৰ ঘৰৰ ওচৰতে এটা ঠাই আছে, পৰ্বতজোৱা নামৰ ঠাইখনৰ ভিতৰতে দৰং ঠাই। তো তাতে পানী বোলে সেই ঠাই হয়েই আৰু নাজানো কি আছে তাতে, যাওঁ। তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। গেল ততখন ফাঁচি গ'ল দোস্ত। আপোনালোকে ততৰ বাহিৰে আন কিবা থাকিলে সেইটো লৈ আহিব, কাৰণ মাজে মাজে ভঙা আছে আৰু কিছুমান ঠাইত ভালো আছে। তো সেইকাৰণে কৈ আছোঁ, ভঙা ঠাইবিলাকত মানে বহুত অসুবিধা হৈ থাকে। দোস্ত মই মানে কিবা যে কিছুমান সৰু সৰু বস্তু লৈ পেলাই বা সৰু সৰু ইভেণ্টত মানে মই ফূৰ্তিটো লওঁ, কাৰণ জীৱনতো দুখ দিয়াৰ কাৰণে সকলোৱে বহুত লোকেই আছে, কিন্তু সুখ দিয়াৰ কাৰণেতো মানুহ ইমান কম না দুনীয়াখনত, এইখন পৃথিৱীত। গতিকে এই সৰু সৰু বস্তু লৈ পেলাই সুখী থাকক, আনৰ কি আছে সেইটো বাদ দিয়ক, চিন্তা কৰা বাদ দিয়ক, নিজৰ যিটোৰ পৰা ফূৰ্তি ল'ব পৰা যায় সেইটো লৈ আশা কৰক। কিবা কিবি বকিলোঁ, এইটো বাদ দিয়ক, য'ত গৈ আছোঁ সেইটো লৈ মন কৰক দোস্ত। আৰু এটা কথা কওঁ যে এই কাজিগাঁও ঠাইখনত আহিলে আপোনালোকে গম পাব যে নেচাৰত কিছুমান বস্তু থাকে, যে গছ গছনি গ্ৰীনাৰী যিবিলাক গ্ৰীনাৰীৰ যিটো চিন, সেইটো চাই কিনে বহুত ভিতৰত আত্মাত শান্তি আহে, অলপ নহ'লেও অলপ শান্তি আহে। মোৰ আহে দোস্ত, আপোনালোকে আহিবচোন, আহি কিনে চাব যে শান্তি আহে নে নাই। ইয়াতে চাওক, ওপৰতে ফৰকাল বতৰ, লগতে ইয়াতে গ্ৰীনাৰী বস্তু। ফাইনেলি আহি পালোঁ দিয়ক।